ফাইনেলি ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা ভেকেঞ্চি মুকলি কৰি দিয়া হ'ল। হিমন্ত বিশ্ব শৰ্মা ছাৰে যেনেকৈ কৈছিলে ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। কনষ্টেবল UB এণ্ড কনষ্টেবল ABৰ কাৰণে পষ্ট মুকলি কৰি দিয়া হৈছে। 1052 পষ্ট মুকলি কৰিছে কনষ্টেবল UBৰ কাৰণে আৰু 663টা পষ্ট মুকলি কৰিছে কনষ্টেবল ABৰ কাৰণে। গ্ৰেড পে থাকিব আপোনালোকৰ 5,600 আৰু স্কেল পে আপোনাৰ 14,000ৰ পৰা আৰম্ভ হ'ব। ইয়াতে আপোনালোকৰ কেতিয়াৰ পৰা আবেদন কৰিবলৈ পাৰিব 16/12/2025ৰ পৰা আবেদন কৰিব পাৰিব। লাষ্ট ডেট হৈছে 16/1/2026লৈকে আবেদন কৰিবলৈ পাৰিব। ইয়াতে এপ্লিকেশ্যন একো দিব নালাগে বুলি কোৱা হৈছে। কিমানটা ভেকেঞ্চি চাব পাৰে কনষ্টেবল UBৰ কাৰণে 1052 আৰু কনষ্টেবল ABৰ কাৰণে 663টা পষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে কিছুমান ৰিজাৰ্ভেশ্যন আছে চাই ল'ব পাৰিব আপোনালোকে। তাৰপিছত ইয়াতে ৰিজাৰ্ভেশ্যন কোটা ফৰ উমেনৰ কাৰণেও আছে, ৰিজাৰ্ভেশ্যন কোটা ফৰ স্পেচিফাইড কেটেগৰীৰ কাৰণেও আছে, চাই ল'ব ইয়াতে। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ক'বলৈ গ'লে ইয়াৰে অসমৰ বাসিন্দা হ'ব লাগিব। চিলেক্টেড এপ্লিকেশ্যন আপোনালোকৰ ৰেচিডেণ্ট আফটাৰ পাব্লিকেশ্যন অফ ফাইনেল চিলেক্ট লিষ্ট প্ৰুফ থাকিব লাগিব। SC ST আপোনালোকৰ যদি আছে থাকিব লাগিব চাৰ্টিফিকেট আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম থাকিব লাগিব। ৰেজিষ্টাৰ্ড আপোনালোকৰ চাৰ্টিফিকেটখন থাকিব লাগিব। এপ্লিকেশ্যন স্পীক আপোনালোকে অসমীয়া ক'ব জানিব লাগিব। এজ ক'বলৈ গ'লে 18ৰ পৰা 25 ইয়াৰ্ছলৈকে আবেদন কৰিবলৈ পাৰিব। ইয়াৰে ৰিলেক্সেশ্যন আছে এজৰ ক্ষেত্ৰত আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন ক'বলৈ গ'লে কনষ্টেবল UBৰ কাৰণে HS বা আপোনালোকৰ 12 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। কনষ্টেবল ABৰ কাৰণে HSLC মেট্ৰিক পাছ হ'লে আবেদন কৰিবলৈ পাৰিব। হাইটৰ ক্ষেত্ৰত ক'বলৈ গ'লে ফিজিকেল ষ্টেণ্ডাৰ্ড হাইটৰ ক্ষেত্ৰত ক'বলৈ গ'লে জেনেৰেল OBC MOBC SCৰ কাৰণে মেলৰ কাৰণে 162.5 চেণ্টিমিটাৰ থাকিব লাগিব আৰু ফিমেলৰ কাৰণে 154 চেণ্টিমিটাৰ থাকিবলৈ লাগিব। ST বা ST হিলছৰ কাৰণে 160 চেণ্টিমিটাৰ, মেলৰ কাৰণে 152, ফিমেলৰ কাৰণে লাগিব। অনলি ফৰ মেন চেষ্টৰ ক্ষেত্ৰত জেনেৰেল OBC MOBC SC ST 80 চেণ্টিমিটাৰ হ'ব লাগিব নৰ্মেল, এক্সপেনশ্যন 5 চেণ্টিমিটাৰ আৰু বঢ়াই দিব লাগিব। ST হিলছৰ কাৰণে 78 চেণ্টিমিটাৰ নৰ্মেল, 5+ আপোনালোকৰ এক্সপেনশ্যন কৰিবলৈ লাগিব। মেডিকেল ষ্টেণ্ডাৰ্ডৰ ক্ষেত্ৰত আপোনালোকে ইয়াতে চাব পাৰে কিছুমান দিয়া আছে। ইয়াতে বডিলি হেল্থ হ'ব, মেণ্টেল গুড মেণ্টেল হ'ব লাগিব আৰু কিবা কিবি দিয়া হৈছে। চব ইয়াতে চাই ল'ব, মই ডেছক্ৰিপশ্যনত দি দিম ন'টিছখন। আৰু টু এপ্লাই আপোনালোকে এপ্লাই কেনেকৈ কৰিব, ID এটা বনাব লাগিব, মোবাইল নাম্বাৰ থাকিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ হায়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছ পাৰ্মানেণ্ট ডিটেইলছ এইবোৰ দি কেনে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ষ্টেট লেভেল এপ্লিকেশ্যনৰ ষ্টেট লেভেল পুলিচ ইয়াৰে ৱেবছাইটত আপোনালোকে আবেদন কৰিবলৈ পাৰিব। তাৰপিছত কি ডকুমেণ্টছৰ লাগিব আপোনালোকে ইয়াতে চাই ল'ব। ইয়াতে পাছপৰ্ট চাইজ ফটো লাগিব, ডিজিটেল ফটো ছিগনেচাৰ লাগিব, আপোনালোকৰ পাছ চাৰ্টিফিকেট লাগিব, HSLC বা আপোনালোকে যি আবেদন কৰে তাৰে ইয়াৰে চাৰ্টিফিকেটখন লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব, গভমেণ্ট চাৰ্টিফিকেট যদি কিবা আছে এনেকুৱা আপোনালোকে দিবলৈ পাৰিব। এইখিনিয়ে আপোনালোকে লাগিব বৰ্তমানলৈকে আবেদন কৰিব পাৰিব এইখিনি থাকিলে। আৰু ফেজ অফ ৰিক্ৰুটমেণ্ট আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰপিছত ৰিটেন টেষ্ট হ'ব, অৰেল ভাইভা হ'ব। এইখিনিয়ে আছিলে আৰু যদি কিবা বাকী থাকে আপোনালোকে ন'টিছখন ভালকৈ চাই ল'ব নিজে, মোৰ ডেছক্ৰিপশ্যনত থাকিব। আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ জনাইছোঁ।